মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বৰ্তমান সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্য অসমো কৰোনা মহামাৰীৰ কৰাল গ্ৰাসত পৰিছে। সকলো কাম পিছুৱাই দিয়া হৈছে। অনিৰ্দিষ্ট কাললৈ স্কুল কলেজবোৰ বন্ধ ৰখা হৈছে। তোমালোকো ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ পৰিছা। কোনো শিক্ষাৰ্থীয়ে অনলাইনৰ মাধ্যমেৰে অধ্যয়নৰ অভ্যাস কৰিছা যদিও কোনোৱে মোবাইল গেম, কম্পিউটাৰ গেম বা অন্য কোনো অদৰকাৰী কামত নিজকে ব্যস্ত কৰি সময়বোৰ অপচয় কৰিছা, নহয়নে? কিন্তু মন কৰিবলগীয়া কথাটো কি জানানে? হয়তো অহা সপ্তাহত অথবা অহা মাহত কৰোনা মহামাৰীৰ প্ৰকোপ শেষ হৈ যাব। পৃথিৱীখন পুনৰ আগৰ দৰে কৰ্মময় হৈ উঠিব। বন্ধ হৈ থকা বিদ্যালয় মহাবিদ্যালয়সমূহো খুলি দিয়া হ'ব। আৰম্ভ হ'ব পুনৰ গতানুগতিক শিক্ষা জীৱন। গতিকে এতিয়া বিদ্যালয় বন্ধ বুলি যদি তোমালোকে পঢ়া শুনা কৰি নাথাকা, তেনেহলে পৰিস্থিতি ভাল হোৱাৰ পাছত তোমালোক জানো পিছ পৰি নাযাবা? তেতিয়া অনুশোচনা কৰি জানো কিবা লাভ হ'ব? গতিকে এই সময়ত পৰিস্থিতিৰ লগত খাপ খোৱা এটি ধৰ্মীয় কাহিনী তোমালোকক ক'বলৈ মন গৈছে। কাহিনীটো শুনিলে হয়তো বুজিব পাৰিবা তোমালোকে এই সময়ত কি কৰা উচিত। এবাৰ ইন্দ্ৰ দেৱতাৰ কৃষকৰ ওপৰত বহুত খং উঠিছিল। সেয়েহে তেওঁ ঘোষণা কৰিলে যে 12 বছৰলৈকে পৃথিৱীত বৰষুণ নহ'ব। ফলত খেতিয়কসকলে খেতি বাতি কৰিব নোৱাৰিব। ইন্দ্ৰ দেৱতাৰ এনে নিদাৰুণ কথা শুনি কৃষকসকলে তেওঁক কাকুতি মিনতি কৰিলে। কৃষকসকলৰ অনুনয় বিনয়ৰ প্ৰতি লক্ষ্য ৰাখি ইন্দ্ৰ দেৱতাই অতি চলেৰে বৰষুণ নোহোৱাৰ দোষ ভগৱান শিৱৰ ওপৰত জাপি দিলে আৰু ক'লে বৰষুণ তেতিয়াহে সম্ভৱ হ'ব যেতিয়া মহাদেৱে তেওঁৰ ডম্বৰুটো বজাব। কিন্তু ইন্দ্ৰ দেৱতাই কৃষকসকলক এই অভয়বাণী দিয়াৰ আগতেই ভগৱান শিৱৰ সৈতে গোপনে কথা পাতি থৈছিল আৰু কৃষকৰ কথাত সহমত নজনাবলৈও শিৱক অনুৰোধ কৰি থৈছিল। যেতিয়া খেতিয়কসকলে বৰষুণ দিবৰ বাবে অনুৰোধ কৰিবলৈ শিৱৰ ওচৰ পাইছিলগৈ, তেতিয়া শিৱয়ো ক'লে সেই একেটাই কথা যে বৰষুণ তেতিয়া হ'ব যেতিয়া তেওঁ 12 বছৰৰ পাছত ডম্বৰুটো বজাব। মহাদেৱৰ পৰাও নিৰাশজনক কথা শুনি কৃষকসকল ঘৰলৈ ঘূৰি আহিল। উপায়বিহীন হৈ সিদ্ধান্ত ল'লে যে সকলোৱে 12 বছৰ কাল অপেক্ষা কৰিব। কিন্তু তেওঁলোকৰ মাজৰে এজন কৃষকে নিয়মিতভাৱেই তেওঁৰ কামখিনি কৰি গ'ল। মাটি চহোৱাই নহয়, আনকি তেওঁ বীজো ৰোপণ কৰি থাকিল। অন্য কৃষকসকলে এই কাণ্ড দেখি সেই কৃষকজনক ঠাট্টা মস্কৰা কৰিবলৈ ধৰিলে। কোনো কৃষকে সুধিলেও যে তেওঁ নিজৰ সময় আৰু শক্তি কিয় এনেদৰে ক্ষতি কৰিছে, যি নেকি তেওঁ জানে যে 12 বছৰলৈকে পৃথিৱীত বৰষুণেই নহয়। তেতিয়া সেই কৃষকজনে উত্তৰ দিলে যে মই জানো বৰষুণ নহ'লে মোৰ খেতি নহ'ব, কিন্তু মই এই কৃষি কৰ্ম মোৰ অভ্যাস ধৰি ৰাখিবলৈহে কৰি আছো। 12 বছৰৰ পাছত মই বীজ ৰোপণ তথা খেতি পথাৰত কাম কৰাৰ প্ৰক্ৰিয়াটো হয়তো পাহৰি থাকিম। শৰীৰত কাম কৰাৰ প্ৰৱণতা নোহোৱা হৈ পৰিব পাৰে আৰু শৰীৰ ক্ৰমান্বয়ে এলাহৰ বশৱৰ্তী হ'ব পাৰে। গতিকে মই অভ্যাস কৰি আছো আৰু অভ্যাস কৰি থাকিম, যাতে 12 বছৰৰ পাছত বৰষুণ হ'লে মই কাম কৰাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহওঁ। কৃষকজনৰ এনে দৃঢ় মনোভাৱৰ কথা যেতিয়া পাৰ্বতীয়ে জানিব পাৰিলে, তেতিয়া তেওঁ চিন্তিত হৈ পৰিল আৰু ভগৱান শিৱক ক'লে, আপুনিওতো 12 বছৰৰ পাছত ডম্বৰুটো বজাবলৈ পাহৰি যাব পাৰে। পাৰ্বতীৰ মুখেৰে এই কথা শুনি শিৱও চিন্তিত হৈ পৰিল। তেওঁ ভাবিবলৈ ধৰিলে কেনেবাকৈ তেওঁ সঁচাই ডম্বৰুটো বজাবলৈ পাহৰি যাব নেকি। তাকে পৰীক্ষা কৰিবলৈ শিৱই নিজৰ ডম্বৰুটো হাতত লৈ বজাবলৈ চেষ্টা কৰিলে। চেষ্টা কৰি থাকোঁতেই যেতিয়া ডম্বৰুৰ পৰা শব্দ হ'ল, তেতিয়াই বৰষুণ দিবলৈ আৰম্ভ কৰিলে আৰু যিজন খেতিয়কে নিয়মিতভাৱে কৃষি কৰ্ম কৰি গৈছিল, তেওঁৰ খেতি পথাৰত শস্য নদন বদন হৈ উঠিল। আনহাতে যিসকল কৃষকে বৰষুণৰ বাবে অপেক্ষা কৰি নিজৰ কাম কৰা নাছিল, তেওঁলোকৰ অনুশোচনা হ'ল, কাৰণ তেওঁলোকে কৃষি কৰ্মৰ অভ্যাস কৰিবলৈও এৰি দিছিল। এই সাধুটোত যেনেদৰে 12 বছৰ নৌহওঁতেই বৰষুণ আহিল, ঠিক সেইদৰে কৰোনা মহামাৰীৰ বাবেও সৃষ্টি হোৱা এই অনাহুত পৰিৱেশো এটা সময়ত নিঃশেষ হৈ যাব। গতিকে কৰোনা মহামাৰীৰ নিঃশেষ হোৱালৈ বাট চাই থকাতকৈ যিয়ে যি শ্ৰেণীত পঢ়ি আছা বা যিটো শ্ৰেণীলৈ উত্তীৰ্ণ হবা, সেই শ্ৰেণীৰ অধ্যয়ন অব্যাহত ৰখাটো উচিত। কিতাপৰ পাঠসমূহ অধ্যয়ন কৰি নিজৰ মেধা শক্তি বিকাশ কৰা উচিত। সময়ৰ সদ্ব্যৱহাৰ কৰি সঞ্চিত জ্ঞানৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰাটোহে উচিত কাম, কাৰণ ডম্বৰু যিকোনো সময়তে বাজিব পাৰে। সেয়েহে অভ্যাস কৰি থকাটো অত্যন্তই প্ৰয়োজনীয়। অভ্যাসেই গুণবানৰ মূল মন্ত্ৰ। অভ্যাসেই একমাত্ৰ উপায় যিয়ে যিকোনো ক্ষেত্ৰৰ বাবে তোমালোকক সম্পূৰ্ণ কৰি তুলিব পাৰে। যদি তোমালোকে পঢ়া শুনাৰ প্ৰতি অৱহেলা ত্যাগ কৰি পঢ়াৰ অভ্যাস কৰি থাকা, তেনেহলে দেখিবা যেতিয়া কাম কৰাৰ সময় ঘূৰি আহিব, পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব, তেতিয়া তোমালোকে যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈ থাকিব পাৰিবা। নিজকে এগৰাকী সফল ছাত্ৰৰূপে পৰিচয় দিব পাৰিবা। শেষত পুনৰ কওঁ, কৰোনা মহামাৰী এতিয়াও শেষ হোৱা নাই। গতিকে ঘৰতে থাকিবা আৰু পঢ়া শুনাৰ অভ্যাস কৰি থাকিবলৈ
কেতিয়াও নাপাহৰিবা কাৰণ ডম্বৰুটো যিকোনো সময়তে বাজিব পাৰে পৰীক্ষাও যিকোনো সময়তে অনুষ্ঠিত হ'ব পাৰে মনত ৰাখিবা ভালকৈ পঢ়িবা ধন্যবাদ